তুলিৰাম ৰংহাঙৰ ওপৰত উত্থাপিত দুৰ্নীতিৰ অভিযোগ ডেফত সংবাদমেলযোগে খণ্ডন জিলা বিজেপিৰ শুক্ৰবাৰে দিনৰ প্ৰায় 2:30 ডেফো লামডিং পথত কাৰ্বি আংলং জিলা বিজেপিয়ে এক সংবাদমেলৰ আয়োজন কৰি কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ CEM তুলিৰাম ৰংহাঙৰ বিৰুদ্ধে উত্থাপিত দুৰ্নীতিৰ অভিযোগ খণ্ডন কৰে। জিলা বিজেপিৰ নেতাসকলে কয় যে তুলিৰাম ৰংহাঙৰ উন্নয়নমূলক কামক একাংশ সংবাদ মাধ্যম আৰু কংগ্ৰেছে সহ্য কৰিব নোৱাৰি ৰংহাঙৰ বিৰুদ্ধে অপপ্ৰচাৰ চলাইছে। আৰু ৰতনী দিয়ে যিখিনি তেওঁলোকে প্ৰেছ মিটত যিবিলাক কথা ডাঙৰ ডাঙৰকৈ মাৰিছে মই তেওঁলোকৰ কথাত মনত পেলাব বিচাৰিছোঁ। কংগ্ৰেছৰ কথাত কংগ্ৰেছৰ চৰকাৰ দিনতে 12 বছৰ যেতিয়া কংগ্ৰেছে তৰুণ গগৈ নেতৃত্বতে চৰকাৰ চলালে সেই কথা যদি আমি অনুভৱ কৰোঁ আজি শান্তি কাৰ্বি আংলং বুলি আমি অনুভৱ কৰিছিলোঁ নেকি? তেওঁলোকে জবাবহে দিব লাগে। কংগ্ৰেছৰ 12 বছৰ কালতে 15 বছৰ শেষতলৈকে আপোনালোকে চাব চাৰ্চিৰ নিচিনা 41জন কাৰ্বি মানুহক কাৰ্বি বুলি হত্যা কৰা সেই দিনটো কাৰ্বি সমাজে পাহৰা নাই। আজিও কাৰ্বি ৰাইজে এই বস্তুটো ন্যায়টো ক'ত দিলে? কংগ্ৰেছসকলে জবাব দিব লাগে। লাংহুকু নিচিনা জাগাত 19জন আৰু হস্পিটেলত এজন মৰিছে, 20জনকৈ মানুহ হত্যা হৈছে তাত উগ্ৰপন্থী নামত। তো সেই কোন চৰকাৰ দিনত হৈছে? কাৰ্বি আংলঙত বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত যদি সংঘাত লগাইছে সেইটো কংগ্ৰেছ দিনত হৈছে। এই কথাটো তেওঁলোকে স্বীকাৰ কৰিব লাগে। এটা চক্ৰান্ত বুলি আমি ক'ব বিচাৰিছো যে অভিসন্ধি চলিছে যে কাৰ্বি আংলংখন কেনেকৈ অস্থিৰ কৰি তুলিব পাৰি। এই অভিসন্ধি এই কুচক্ৰান্ত ইয়াৰ পৰা নহয়, এইটো বিশেষকৈ কৰবাৰ পৰা এই বিষয়টো তেওঁলোকে আজি বহুত দিন ধৰি প্ৰচেষ্টা চলাই আহিছে। শান্তিপ্ৰিয় কাৰ্বি আংলং ৰাইজ এই ঠাইখনক কেনেধৰণে অশান্তি সৃষ্টি কৰিব পাৰি, কেনেধৰণে বিষবাষ্প বিয়য় তুলিব পাৰি, কেনেদৰে বিভিন্ন জাতি জনজাতি ভাষা ভাষীবিলাকৰ যিটো সমিলমিলেৰে থকা এই বিষয়টো তেওঁলোকে সহ্য হোৱা নাই। আমি দেখিবলৈ পাইছোঁ বিগত কাৰ্যকলাপবিলাকতো ASDCৰ শাসনৰ কালতেই হওক, এই আজি যি ধৰণে ঘৰ বনোৱাৰ পৰা কাহিনীটো আৰম্ভ হৈছিল, পিছলৈ যিয়ে নহওক তেওঁলোকৰ অভিসন্ধি সফল হৈছে। তাত গোটেই সংগঠনটো থান কৰি দিয়া হৈছিল। আৰু সেই তেনেধৰণে এতিয়া কংগ্ৰেছে পিছ দুৱাৰেদি, কাৰণ তেওঁলোকে সন্মুখৰ পৰা আহি ইয়াত একো কৰিব পৰা নাই। তেওঁলোকে দলীয় কাম কাজেই হওক, তেওঁলোকৰ দলীয় স্থিতি হওক বহুত দুৰ্বল। ইয়াত কংগ্ৰেছী বুলিবলৈ আজি বিভিন্ন ঠাইত বিভিন্ন সমষ্টি 26টা সমষ্টিতে গোটেই মণ্ডল কমিটি বা কনষ্টিটুৱেঞ্চি কমিটিয়ে আজি ৰিজাইন দি বিজেপিত যোগদান কৰি আহিছে। আমি যেটো অবজাৰ্ভ কৰিছোঁ কংগ্ৰেছ যেটো কালচাৰ মানে উইদাউট পাৱাৰ ক্ষমতা নহ'লে কংগ্ৰেছে শান্তিৰে থাকিব নোৱাৰে। টোপনি নাহে, চটপটাই থাকে। সেইকাৰণে যোৱাকালি যিটো মানে প্ৰেছ কনফাৰেঞ্চত তেখেতসকলে ক'লে আমাৰ CM সাহেব ডক্টৰ তুলিৰাম ৰংহাঙৰ ফাৰ্ম হাউচৰ বিষয়ে ক'লে আৰু টকা পইচা 500 কোটি 600 কোটি টকা আহে বুলি কয় ডেভেলপমেণ্ট চাব পৰা ডেভেলপমেণ্টেল কামবিলাক দেখা নাই বুলি কৈছে। এটা কথা মই ক'ব বিচাৰিছোঁ, যিহেতু ইমিডিয়েটলি ক্ষমতাটো লাগে, নেক্সট ইলেকশ্যন এবছৰে আছে, গতিকে চলে বলে কৌশলে ক্ষমতালৈ আহিব লাগে। সেইকাৰণে উইথ মেলিফাইড ইণ্টেনশ্যন যোৱাকালি যিটো প্ৰেছ কনফাৰেঞ্চ কৰিছে টু মেলাইন দ্য ইমেজ অফ ডক্টৰ তুলিৰাম ৰংহাঙ, ইমেজটো বেয়া কৰিব বিচাৰিছে। অলপ আগতে মোৰ আগতে ক'লে কিমান কামবিলাক হৈছে, PWDত কিমান কাম হৈছে, ডিটেইলছত যোৱা নাই। আই এম টেলিং ইউ, আপোনালোকক মই ক'ব বিচাৰিছোঁ মোৰ দেন 2000 crores মানে ৰাস্তাৰ কাম চলি আছে।